ভাৰতবৰ্ষতে এই সুপাৰীৰ এক ব্যাপক সিন্ডিকেট চলি আহিছে। আমি দীৰ্ঘদিনৰ পৰা সুপাৰী সিন্ডিকেটৰ লগত যিমানবিলাক মানুহ জড়িত আমি তথ্য সহকাৰে তেওঁলোকৰ আমি নামবিলাক প্ৰকাশ কৰি আহিছোঁ, তেওঁলোকৰ নামত আমি গোচৰ তৰিছোঁ। কিন্তু অসম চৰকাৰৰ পুলিচ প্ৰশাসনে বা অসমৰ প্ৰশাসনে আজিলৈকে কোনো ধৰণৰ এই বিশেষ ব্যৱস্থা লোৱা নাই। অসম চৰকাৰৰ ফালৰ পৰা কোনো বিশেষ ব্যৱস্থা লোৱা নাই। তেওঁলোকে এইকাৰণে বিশেষ ব্যৱস্থা লোৱা নাই কাৰণ এই সুপাৰী সিন্ডিকেটৰ ধন কাৰ পকেটলৈ যায় ইতিমধ্যে আমি নামসমূহ তথ্য সহকাৰে প্ৰকাশ কৰিছোঁ। আমাৰ অভয়পুৰী তথা উত্তৰ শালমাৰা যিটো মহকুমা আছে, এই উত্তৰ শালমাৰা মহকুমাত তেওঁলোকে এক বিশেষ কেন্দ্ৰ হিচাপে এই সুপাৰী সিন্ডিকেটৰ এইটো ব্যৱহাৰ কৰি আহিছে। আৰু আমি আজি অভয়পুৰীৰ এই ৰিলায়েন্স তেল ডিপোৰ সন্মুখত এই 3খনকৈ গাড়ী দেখা পাইছোঁ। তেওঁলোকে গাড়ীবিলাক এৰি থৈ পেলাই ইয়াৰ ড্ৰাইভাৰসমূহ ইয়াৰ আপোনাৰ হেণ্ডিমেনসমূহ পলাই গৈছে। পুলিচক বাৰে বাৰে ইয়াৰ কথা অৱগত কৰা হৈছিলে, কিন্তু পুলিচ প্ৰশাসনে ৰহস্যজনকভাৱে প্ৰায় 20 ঘণ্টা পলমকৈ ইয়াতে উপস্থিত হৈছিলে। উপস্থিত হোৱাৰ পিছতো কিন্তু ভিতৰত থকা যিমানখিনি সুপাৰী আছে এই সুপাৰীখিনি পৰীক্ষা কৰাৰ কোনো তেওঁলোকে ব্যৱস্থা হাতত গ্ৰহণ কৰা নাই। যদিহে এই সুপাৰীখিনি বৰ্মাৰ পৰা আহিছে অথবা ম্যানমাৰৰ পৰা আহিছে তেনেহ'লে এই সুপাৰীখিনি পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদিহে ম্যানমাৰৰ পৰা অহা বুলি প্ৰমাণিত হয় তেনেহ'লে গোটেই সুপাৰীখিনি তেওঁলোকে জব্দ কৰি থ'ব লাগে ট্ৰাক সহকাৰে। আৰু কাৰণ গোটেই ম্যানমাৰৰ পৰা যিমানবিলাক সুপাৰী অসমৰ মাজেৰে আপোনাৰ ভাৰতবৰ্ষলৈ যায়, এই গোটেই সিন্ডিকেটটো অসমত বা ভাৰতবৰ্ষত নিষিদ্ধ হৈ আছে। গতিকে এই নিষিদ্ধ সুপাৰীসমূহ কেনেদৰে কাৰ ছত্ৰ ছায়াত ভাৰতবৰ্ষলৈ যায় ইয়াৰ এক উচিত তদন্ত হ'ব লাগে। তদন্ত হোৱাৰ পিছত যিমানবিলাক দোষী ব্যক্তি আছে প্ৰত্যেককে ইয়াৰ কাৰণে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। অভয়পুৰী সুপাৰী সিন্ডিকেটৰ এটা ট্ৰেজিট কেম্পলৈ পৰিণত আপুনি গম পাইছে? হয়, অভয়পুৰী আমাৰ গোটেই অভয়পুৰীখন এতিয়া আপোনাৰ সুপাৰী সিন্ডিকেটৰ ট্ৰেজিট কেম্পলৈ পৰিণত হৈছে। আৰু ইয়াত বঙাইগাঁও পুলিচ প্ৰশাসনৰ নিশ্চয় কোনোবা নহয় কোনোবা ইয়াত জড়িত হৈ আছে। আৰু যদিহে বঙাইগাঁৱৰ SP বঙাইগাঁও এডিশ্যনেল SP যদিহে ইয়াত জড়িত নাই তেনেহ'লে তেওঁলোকে উচিত ইয়াৰ বিৰুদ্ধে তদন্ত কৰি পেলাই এক পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰু যদি তেওঁলোকে পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম বঙাইগাঁও জিলাৰ উপায়ুক্ত, বঙাইগাঁও জিলাৰ SP, বঙাইগাঁও চিভিল SP সকলো ইয়াত জড়িত থকা বুলি আমি ভাবিবলৈ বাধ্য হ'ম। আইনগত ব্যৱস্থা কিবা আপোনালোকে যদিহে তেওঁলোকে কোনো আইন পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে আমি কিন্তু গোচৰ তৰিম এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা।